হে ভগৱান, এইবোৰ এইবোৰ মোৰ লগত কি হৈ গ'ল বাৰু? এতিয়া এতিয়া মই কি কৰিম? ক'লৈ যাম? কাক ক'ম এতিয়া মই? হে ভগৱান, এইবোৰ মোক কিয় কৰিলা? এনেকুৱা কিয় কৰিলা? মায়ে গম পালে চেচ, আৰু মায়ে এনেও গম পাবই, কাৰণ মোৰ মাহেকীয়া হোৱা ডেটটো মায়ে এনেও জানেই। আৰু এতিয়া ইমান দিন হ'ল মাহেকীয়াও হোৱা নাই। মায়েতো এনেও চব খবৰ লৈয়ে থাকে মোৰ। কি কৰিম মই এতিয়া? ক'ত যাম? মোৰ একদম কিবা কিবা লাগিছে দেখোন ভয়তে। মাক মই ক'ব নোৱাৰো এইখিনি কথা। হে প্ৰভু, বচোৱা মোক, বচোৱা প্ৰভু। ভাত পানী একো খাবলৈ মন নোযোৱা হৈছে। মায়ে নয় এইবোৰ কথা এনেও লক্ষ্য কৰিয়ে আছে। আৰু মই এইকেইদিন স্কুলো যোৱা নাই। কি কৰোঁ বাৰু মই? ক'লৈ যাম এতিয়া? দেউতাই গম পালে মোক মাৰি পেলাব মোক। গাটো ইমান বেয়া লাগি আছে। মোক মূৰটোহে ঘূৰাইছে। মাজনী, মাজনী, ক'ত আছনো তই? এই ছোৱালীজনী ক'লৈ গ'লগে বাৰু? মাজনী, 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 কি হৈছে তোৰ? উঠ। এজনী দেখোন মাতবিলাকো নাই। গাটো দেখোন চেঁচা পৰি গৈছে। মা, মা, আহকচোন এইফালে আহক। মা, মা, শুনিছেনে আপুনি? এইফালে আহকচোন, কি হ'ল? ইমান চিঞৰি আছ? গৈছো ৰ। এই আকৌ কি হ'ল? নাজানো মা, কি হ'ল জানো? মই মাতি আছিলো, মাতি থাকোঁতে নপতাৰ কাৰণেহে মই ৰুমটোলৈ সোমাই দেখিছো তাই দেখোন এনেকৈ পৰি আছে। মা, তাই গোটেই গাটো দেখোন চেঁচা পৰি গৈছে। মা, কিবা এটা কৰকচোন আপুনি। ডক্টৰকে মাতকচোন নহ'লে ঘৰলৈ। ইয়াক প্ৰফুল্লক মাতো, ফোন কৰি ইমান ধৰণৰ নকৰিবি ৰচোন। সেই তাইক উঠাই পেলাই আমি সেই বিচনালৈ লৈ যাবই। মা, ধৰকচোন। ছাৰ, মোৰ ছোৱালীজনী কি হৈছেনো বাৰু? ছোৱালীজনী গাটো ইমান ভাল নহয়। খোৱা বোৱাবোৰ ভালকৈ নাই কৰা নেকি তাই? নাই ছাৰ, আজি 5-6 দিনমান হ'ল ভালকে একো খাবলৈ মন নকৰে দেখোন। আৰু খুব মাথাটো ঘূৰাইছে বুলি কৈ থাকে। পিছে তাই মাহেকীয়াও হোৱা নাই বাৰু। সেইটো কাৰণে কিবা হৈছে নি বাৰু ছাৰ? এইটো যে খবৰ ৰাখিছে, বহুত ভাল কৰিছে আপুনি। প্ৰব্লেমটো তাতেই হৈছে। ছোৱালীজনীৰ যিটো অৱস্থা, তাৰ কাৰণে আপোনাক মই কেইটামান প্ৰশ্ন কৰিব লাগিব। তাৰ কাৰণে আপুনি মোক বেয়া নাপাব। ছোৱালীজনী বাৰু খুব ল'ৰা ছোৱালীৰ লগত এনেকুৱা বা এনেকৈ ঘূৰি কৰি ফুৰে নেকি বাৰু? নাই ছাৰ, ছোৱালীজনী কোনো ল'ৰাৰ লগত নুঘূৰেই। তাই স্কুল যায়, স্কুলৰ পৰা আহি আকৌ টিউশ্যন যায়, টিউশ্যনৰ পৰা আহি ঘৰতে থাকে দেখোন ছাৰ। কি হৈছেনো ছাৰ? মোক খুলি পেলাই কওকচোন। কথাটো মানে এনেকুৱা ধৰণৰ, আপোনাৰ ছোৱালীজনী গৰ্ভৱতী। কি ছাৰ? আপুনি মোক কি কৈছে ছাৰ? আপোনাৰ ছোৱালীজনী গৰ্ভৱতী। তাই সেইটো কাৰণে ভালকৈ খাবলৈ ববলৈ একো কৰিবলৈ মন কৰা নাই, আৰু মূৰ ঘূৰাই সেইটো কাৰণে পৰি আছে। আপোনালোকে ছোৱালীজনীৰ ওপৰত অকণমান নজৰ ৰাখক, আৰু কোনে এইবোৰ কাম কৰিছে ইয়াৰ গোটেই তদন্তটো উলিয়াওক। তাৰপিছত যি হয় দেখা যাব, আৰু নহ'লে ইয়াৰ বাদে একো উপায় নাই। ঠিক আছে বাৰু, এতিয়া মই আহিছোঁ। আৰু ছোৱালীজনীৰ ওপৰত ভালকৈ নজৰ ৰাখিব, আৰু তাইক ভালকৈ কেয়াৰ ল'ব। একো মাৰধৰ নকৰিব, কথাবোৰ মৰমেৰে সুধিব, তেতিয়াহে তাই সকলোবোৰ ক'ব। যদি আপোনালোকে মাৰধৰ কৰে তেতিয়াহ'লে তাই ভয়তে একো কথাই নক'ব। বাৰু দিয়ক, মই আহিছোঁ। বোৱাৰী, এইবোৰ কি হৈ গ'ল মাজনীৰ লগত? মই একো গম পোৱা নাই মা। এইক আপুনি উঠাওকচোন আপুনি। মাজনী, মাজনী, তই অকণমান আৰাম পাইছনে? তই উঠচোন, আৰাম পাইছ যদি অকণমান উঠচোন তই। আইতা, মোৰ কি হৈছিলেনো? গাটো বৰ কিবা কিবিখন লাগি আছে পাই। কিনো হৈ গ'ল জানো, মই একো গমকে নাপালোঁ। ৰুমটোতহে আছিলোঁ মই। কি হৈ গ'ল তই একো গমকে নাপালি? তোক মই এতিয়া গম পাইছোঁ এইটোক মই তোক গৰম লোহা গৰম কৰি পেলাই তোক মই এতিয়া লগামহি ৰচোন বোৱাৰী, খং নকৰিবি কথাবোৰ মৰমেৰে সুধিব লাগিব। নাই মা, এই আজি মই খাই পেলাম আজি মই ক'ত মুখ কোলা কৰিছে ঠিকান নাই। বাপেক কেতিয়া চাওকচোন বাৰু মা, ইমান কষ্ট কৰিছে অকল জীয়েকৰ কাৰণে, যাতে ভালকে পঢ়ক, ভাল মানুহ হওক। তাই গোটেই আমাৰ ঘৰৰ ইজ্জত ধূলিৰ লগত মিলাই দিলে। এই আজি মই চেচ কৰিম আজি মই। ৰচোন বোৱাৰী, তই ইমান খং নকৰিবি ৰচোন, অকণমান ধৈৰ্য ধৰচোন। কথাবোৰ ময়ো বুজি পাইছোঁ, নুবুজা নহয়, কিন্তু কথাবোৰ তেনেকে নহয়। মই মাজনী সুধো ৰচোন। মাজনী, তই গম পাইছনে তোৰ কি হৈছে? আইতা, মই গম পাইছিলোঁ আইতা। মই আচলতে আপোনালোকৰ আগত কি বুলি ক'ম মই ভাবিয়ে পোৱা নাছিলোঁ। আইতা, মোক মাফ কৰি দিয়ক আইতা। মা, মোক মাফ কৰি দিয়া মা। তোক মাফ কৰিম তোক মই গৰম লোহা লগাম এতিয়া মাজনী, তোক এনেকুৱা তোক কোনে কৰিলে কচোন? মাজনী, সঁচা কথা ক তই মোক। আইতা, মই যে টিউশ্যন লওঁ, দিগন্ত ছাৰে কৰিলে মোক এনেকুৱা। কি কৈছ তই এইবোৰ? দেখিছে মা, এই কাৰণে মই দেখিছে। তই এইবোৰ কৰাতকৈ আমাক মাৰি নেপেলালি কেলে?
তোক পঢ়িবলৈ পঠিয়াও নে তোক সেইবোৰ কৰিবলৈ পঠিয়াও হা তোৰ লাজ চৰম নালাগে তোৰ চি অ ভগৱান কি শুনিছো এইবোৰ শুনাৰ আগতে মোক মাৰি পেলাব লাগিছিলে অ ভগৱান কৃষ্ণ 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 টিউশ্যন মাষ্টাৰ দিগন্ত এনেকুৱা নেকি কেতিয়া মই এনেকুৱা বুলি ভবা নাছিলো তাৰ গাঁৱত ইমান নাম আছে ইমান সি এটা পঢ়া শুনাত চোকা ল'ৰা কিন্তু তাৰ যে স্বভাৱটো এনেকুৱা লেতেৰা তাৰ যে মন এনেকুৱা লেতেৰা মই কেতিয়া ভবা নাছিলো তোৰ লগত এইবোৰ যদি কৰি আছিল তই আগৰ পৰা আমাক কেলে নকলি অ কেলে নকলি তাই কেলে ক'ব তাই চাই যিমান ভাল পাইছে ঠিকান নাই অ মা আপুনি আঁতৰি দিয়ক মই আজি মই শেষে কৰি পেলাই কাজ মই মা মোক নামাৰিবা মা মোৰ গাত একো দুখ নাই মই বহুতবাৰ মনা কৰিছিলো কিন্তু ছাৰে মোৰ কথা নুশুনিলে কৈছে কি যদি মই সেইবোৰ কৰিবলৈ নিদিওঁ তেতিয়াহ'লে মোক ক্লাছত ফেইল কৰাই দিব বুলি কৈছিলে সেইকাৰণেহে মই উপায় নাইকিয়া হ'ল মোৰ কিন্তু যে এনেকুৱা হ'ব মই কেতিয়াও ভবা নাছিলো মা মোৰ গাত অকণো দুখ নাই তই কানি নেদেখাবি মোৰ আগত একো দুখ নাই তোৰ গাত একো দুখ নাই টিউশ্যন কৰিবলৈ যাবি এইবোৰ কৰিবি লাজ চৰম নাই তহঁতৰ লাজ চৰম নাই তই এখন ঘৰৰ পৰা এতিয়া মোৰ চকুৰ আগৰ পৰা ওলাই যা বাপেৰক যদি এইখিনি কথা ক'ব নালাগে এইখন ঘৰৰ পৰা তই এতিয়া এই মুহূৰ্তত তই ওলাই যা বুলি কৈছ নহয় বাপেৰে এইখিনি কথা শুনিলে মানে মানুহটো কেনেকৈ জীয়াই থাকিব হা কেনেকৈ জীয়াই থাকিব ৰাম তোৰ বয়স কিমান হৈছে অ আই হৰি কি যে কৰিলি তহঁতি মা মইনো ক'লে ওলাই যাম মা মই ক'লে ওলাই যাম মই গম পাইছো মই ভুল কৰিছো কিন্তু মোক ঘৰৰ পৰা উলিয়াই নপঠিয়াবা মা মই ইয়াতে থাকিম মা মই ইয়াতে থাকিম বোৱাৰী ৰচোন তই উল্টা পুল্টাখন একো নবকিবি ইয়াৰ টিকান মই লৈ আছো সেই দিগন্ত মাষ্টৰে আমাৰ এইক বিয়া পাতিব লাগিব এইক নহ'লে তাক কি কৰি আছো মই চাই থাক মা ইহঁতি হৈছে ধনী মানুহ আমাৰ নিচিনা দুখীয়া মানুহবোৰক সিহঁতি অকল ব্যৱহাৰহে কৰে এতিয়া যেনেকৈ মোৰ ছোৱালীজনীক সি অকল ব্যৱহাৰ কৰিলে সি বিয়া কেতিয়াও নাপাতে মা আপুনি গৈ এনে লাজ হ'ব নালাগে মা যি কৰোঁ কৰিম আৰু এতিয়া এইবোৰ ডক্টৰ ওচৰলৈ নিবলৈ হাতত এটকা পইচা নাই কি কৰিম বাৰু মা কি কৰিম এইজনী ছোৱালী মানে টেষ্ট খাই দিলে মোৰ টেষ্ট খালে তোক মই আজি পাইছ নামাৰিবা মোক নামাৰিবা মা মোৰ গাত অকণো ভুল নাই মোক নামাৰিবা বোৱাৰী তাইক নামাৰিবি বোৱাৰী তাই কথাবোৰ বুজি নাপাওঁ কেলে হা মা এইক মই নামাৰিম কেলে এই যিবোৰ কাম কৰি আহিছে এইক মই হজমে কৰি দিম আজি বোৱাৰী খঙতে চব বস্তু নহয় মাজনী তই যাচোন ভিতৰলৈ যা কি কৰিব লাগে মই কৰিম তোৰ আইতাই জীয়াই আছে নহয় তই চিন্তা নকৰিবি তোক মই কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ মাজনী যা তই ভিতৰলৈ যা বোৱাৰী কামবোৰ অকণমান ভালকৈ ভাবি চিন্তি কৰিবি গম পাইছোঁ মাজনীটো বহুত ডাঙৰ ভুল কাম কৰিছে তাৰ কাৰণে আমি চবেই লাজ পাইছোঁ মই সকলোবোৰ বুজি পাইছোঁ কিন্তু এনেকুৱা নহয় যে তাৰ কাৰণে আমি মাজনীক আমি বহুত শাস্তি দিম তই আজিকালি ল'ৰা ছোৱালীৰ কথা একো গম পাৱ নে তই অকণমান কিবা এটা হ'লে মানে সিহঁতি মনত বহুত বেয়া কৰি লৈ আৰু একেবাৰে মানে ভাবিব নোৱাৰা এটা কাম কৰি দিয়ে সেইকাৰণে মই তোক বাৰে কৈ আছোঁ ইমান খং ৰাগত একো নকৰিবি ভালকৈ মৰমৰে কথাবোৰ সুধিবি আৰু তেতিয়া তাই সকলোবোৰ সঁচা কথাই ক'ব আৰু তাইক যদি আমি বেছিকৈ মাৰপিট কৰোঁ তাইৰ মনত বহুত বেয়াকৈ লৈ পেলাই ঈশ্বৰে নকৰক বেয়া কিবা এটা কাম নকৰিলে ৰক্ষা আৰু গম পাৱনে সেইটো কাৰণে মই তোক বাৰে কৈ আছোঁ যে কামবোৰ অকণমান ভাবি চিন্তি কৰিবি মা মই মাজনীক এনেকুৱা এটা কাম কৰিব বুলি কেতিয়াও ভাবিব পৰা নাছিলোঁ মাজনীয়ে যে এনেকুৱা কাম কৰিব পাৰিব তাই ইমান ডাঙৰ ভুল কেনেকৈ কৰিব পাৰে মা কেনেকৈ কৰিব পাৰে এতিয়া আমি কি কৰিম কওকচোন কি কৰিম গোটেই মানুহে গম পালে আমাক লে চেচে কৰিব মানুহে আমাক থোৱাব মা এইবোৰৰ পৰা আমি কেনেকৈ বাচিম মাৰে কি কৰিম আপুনি মোক কওকচোন কি কৰিম বাৰু একো উপায় নাইকিয়া হৈছে এওঁ শুনিলেতো এওঁ চাগে মূৰত সৰহখন ভাগি পৰা নিচিনা হ'ব কি কৰিম বাৰু মা কি কৰিম আপুনি কওকচোন আমিও হৈছে দুখীয়া মানুহ সিহঁতি হৈছে ধনী মানুহ সিহঁতৰ কাৰণে এইবোৰ একেবাৰে মামুলি কথা কিন্তু আমাৰ কাৰণে তেনেকুৱা নহয় ন মা চাওকচোন উপায়ো নাই এতিয়া কি কৰোঁ বাৰু ৰচোন মই দিগন্তহঁতৰ ঘৰৰ পৰা আহোঁগৈ কথা বতৰাবোৰ ভালকৈ পাতি চাওঁ কি কৰোঁ আৰু যদি সি কেনেবাকৈ মাজনী বিয়া নাপাতো বুলি কয় নহয় ইয়াৰ ব্যৱস্থা মই লৈ আছোঁ তাৰ গোটেই গাঁৱত তাৰ ভাল নাম আছে চবেই জানে দিগন্ত মাষ্টৰ বহুত ভাল হয় বুলি পঢ়াই শুনাই বহুত চোকা ল'ৰা ছোৱালী বহুত ভালকৈ পঢ়ায় কিন্তু তাৰ যে চৰিত্ৰ এনেকুৱা লেতেৰা সেয়া কোনো নাজানে এইবোৰ চব মই উদঙাই দিম তেতিয়া তাৰ এটা ভুলৰ কাৰণে গোটেই জীৱন তাৰ বৰবাদ হৈ যাব মই তাৰ চব আহোঁগৈ ঠিক আছে মা আপুনি যি কৰে কৰক আৰু মই হ'লে একো উপায় বিচাৰি পোৱা নাই তই টেনশ্যন নলবি মই আছো নহয় মই এতিয়াই যাওঁ সিহঁতৰ ঘৰলৈ হে প্ৰভু এনেকুৱা এটাতে তুমি দিন দেখাবা কেতিয়া হ'ব নাছিলো মাজনীক মই ইমান বেয়া সংস্কাৰ দিলো নে তাই যে এনেকুৱা হ'বলৈ ধৰিলে হে প্ৰভু কি কৰোঁ মই সেইটো অলপ ডাঙৰ কাম কৰিছেনে বাৰু মানুহৰ আগত ওলাব নোৱাৰা হ'ম আমি হে প্ৰভু ঐ দিগন্ত ঘৰত বোলো কোনোবা আছেনে চাওঁ অকণমান বাহিৰলৈ ওলাই আহিবচোন কওকচোন দিগন্ত নাই নেকি বাৰু ঘৰত আছে সি টিউশ্যন কৰি আছে কিয় কিবা হ'ল নেকি বাৰু কওকচোন আৰু আপোনাক মই চিনি পোৱা নাই
অঁ কি হ'ল সেয়া তোমাক দিগন্তই ক'ব। মই তোমাক তুমি বুলিয়ে কৈছোঁ। মই তোমাক চিনি পোৱা নাই কোন হয় বাৰু। আৰু পাৰা যদি দিগন্তক অকণমান মাতি দিয়াচোন। সি কি জগৰ লগাইছে মই তাৰ মুখাগতে কওঁ, তোমাকনো কি ক'ম আৰু। অঁ মই আচলতে দিগন্ত নবৌক হয়। সি মানে টিউশ্যন কৰিছিলে। মোকে কওকচোন বাৰু কি হৈছে। আৰু আপুনিনো কোন হয়? মই কোন হয় মোক চিনি পাবা ৰ'বা। মোৰ নাতি ৰিম্পী। তাই দিগন্তৰ ওচৰত টিউশ্যন কৰিছিলে। আৰু সিহঁতৰ মাজত এনেকুৱা এটা সম্পৰ্ক হৈ গ'ল যে মোৰ তোমাক ক'বলৈকে লাজ লাগিছে। ৰিম্পী গৰ্ভৱতী আৰু ৰিম্পীৰ পেটত দিগন্তৰ সন্তান আছে। কি কি কৈছে আপুনি এইবোৰ? অঁ মই সত্য কথাই কৈছোঁ। ৰিম্পীৰ পেটত দিগন্তৰ সন্তান আছে। যদি তুমি এনেই কৈছোঁ বুলি ভাবিছা তেতিয়াহ'লে দিগন্তক তুমি মাতি পেলাই সোধা। মই বাৰে বাৰে কৈ আছোঁ আপোনাক, দিগন্ত এতিয়া টিউশ্যন কৰি আছে, সি ব্যস্ত হৈ আছে। আপোনাৰ এই ফাল্টু কথাবোৰৰ কাৰণে তাক মই কেতিয়াও নামাতো। আৰু আপোনালোকে কি বুলি ভাবিছে কি বুলি ভাবিছে? অকণমান ধনী ঘৰৰ ল'ৰা দেখিছেতো, এতিয়া সেইকাৰণে নিজৰ নাতিজনী পেটত কাৰ বা সন্তান আছে, ক'ত বা মুখ কোলা কৰিছে ঠিকান নাই, আমাৰ দিগন্তৰ বদনাম দিবলৈ আহিছে। আপোনালোকৰ নিচিনা দুখীয়া ভিখাৰী মানুহৰ কথা মই ভালকৈ জানো, আপোনালোকে কিমান তললৈকে যাব পাৰে। এনেকৈ আপুনি মোৰ দেউৰটোক কেতিয়াও আপুনি বদনাম দিব নোৱাৰে। তাৰ এখন গাঁৱত কিমান নাম আছে আপুনি জানেনে? আপোনালোকে মানে হিংসাত এইবোৰ কৰিবলৈ আহিছে। নিজৰ নাতিনীৰ স্বভাৱ চৰিত্ৰ ভাল নহয় আৰু আহি পেলাই মোৰ ভাইটিক আপুনি এইবোৰ বদনাম দিবলৈ আহিছে। এতিয়া ইমিডিয়েট আমাৰ ঘৰৰ পৰা ওলাই যাওক আপুনি। নহয় বোৱাৰী, তুমি মোক আচলতে ভুল বুজিছা। মই এটাও মিছা কথা কোৱা নাই। আৰু তুমি এবাৰ দিগন্তক মাতাচোন, দিগন্তই সকলোবোৰ কথাই কৈ দিব তোমাক। তুমি মাতাচোন। আৰু মই তোমালোকক ধনী মানুহ বুলি এইবোৰ বদনাম জাপি দিবলৈ অহা নাই। যিটো সত্য সেইটোৱে কৈছোঁ। মোৰ নাতিনীজনী বহুত বিপদত পৰিছে এতিয়া। তাইক আমি কি কৰিম একো ভাবি পোৱা নাই। তুমি এবাৰ দিগন্তক মাতাচোন বোৱাৰী। ঠক আপোনাৰ একদম বৰ নাতিনিকৰ কথা উকালটি কৰি থাকিব নালাগে। ক'ত বা কি কৰিছে ঠিকান নাই, কাৰ লগত ক'ত যায় ঠিকান নাই। আপুনি আকৌ নাতিনি একদম গেৰাণ্টি দিবলৈ আহিছে। আজিকালি ছোৱালীৰ কথা মই ভালকৈ জানো। আপুনি আহি পেলাই সেইকাৰণে মোৰ দেউৰটো গাতে মানে একদম ডিঙিত ওলমাই দিম বুলি ভাবিছে। আপোনালোক সঁচাকৈ দেই ভিখাৰী মানুহবোৰ যে অকণমান ধনী ঘৰৰ মানুহ দেখিলে একদম মানে ক'বই নোৱাৰা হৈ যায় আৰু ক'ত বদনাম দিওঁ, ক'ত কেনেকৈ কি কৰোঁ, ক'ত ফচাওঁ, সেইবোৰকে চাগে চিন্তা কৰি থাকে আপুনি। আৰু আপোনাক মই ভালে ভালে কৈ আছোঁ, এইখন ঘৰৰ পৰা আপুনি এতিয়া ওলাই যাওক। আৰু আপোনাৰ নাতিক আপুনি ভালকৈ সোধগৈ যাওক, ক'ত তাই এইবোৰ মুখ কোলা কৰা কাম কৰি আহিছে। আহি পেলাই মোৰ দেউৰটোক বদনাম দিবলৈ আহিছে। ক'ৰ পৰা যে কি মানুহবোৰ আহে ঠিকান নাই। আপুনি এতিয়াই আমাৰ ঘৰৰ পৰা ওলাই যাওক ইমিডিয়েট। মোৰ নাতিজনী বেয়া নহয় বোৱাৰী, তুমি তেনেকৈ নক'বা, নাপায়। আৰু বেলেগক নজনাকৈ তেওঁলোকৰ বিষয়ে ইমান বেয়াকৈ কোৱাটো কেতিয়াও ভাল কথা নহয়। কাইলৈ পৰহিলৈ তোমাৰো এটা সন্তান হ'ব। তোমাৰো যদি সন্তানৰ বিষয়ে তেনেকৈ বেলেগে কয় তোমাৰ কেনেকুৱা লাগিব? তোমাৰোতো বেয়া লাগিব। মই তোমাক সাহায্য কৰিছোঁ বোৱাৰী, তুমি এবাৰ দিগন্তক মাতাচোন। তুমি এবাৰ দিগন্তক মাতা, নহ'লে মোৰ নাতিনীজনী শেষ হৈ যাব, তাইৰ জীৱনটো শেষ হৈ যাব। তুমি মাতাচোন। মই কৈছোঁ নহয় আপোনাৰ এখন ঘৰৰ পৰা ওলাই যাবলৈ, নে মই গতিয়াই দিব লাগিব নেকি? নালাগে বোৱাৰী, মই তোমাৰ গতা খাবলৈ অহা নাই ইয়াত। হ'ব দিয়া, নালাগে, দিগন্তক মাতিব নালাগে। সকলোবোৰ ভগৱানৰ ওপৰত এৰি দিছোঁ। ভগৱানে এদিন নিশ্চয় ইয়াৰ বিচাৰ ল'ব বোৱাৰী, নিশ্চয় ইয়াৰ বিচাৰ ল'ব। সেই বিচাৰ ল'ব? ভিক্ষাৰী জাত চালা ভিক কহো, ওলাই যা এতিয়া আমাৰ ঘৰৰ পৰা। কি যে মানুহবোৰ আহে নহয়, মানে কি কথাখন ক'বলৈ মানে মাথাটোৱে কাম নকৰা হৈ যায় কৈছোঁ নহয়। মানুহগৰাকী বয়সত মোতকৈ ডাঙৰ আৰু তেওঁ বহুত ভালকৈ মোক ব্যৱহাৰ কৰিছে বাৰু। তেওঁকে খালি মই অকণমান বেয়া ব্যৱহাৰ কৰিলোঁ। তেওঁ ইমান বাৰে বাৰে কৈ আছে। আমাৰ আকৌ ইয়ে কিবা জগৰ লগা নাইতো। তাক এবাৰ মাতি পেলাই সুধি লোৱাই ভাল হ'ব। ভাইটি, ভাইটি, চাওঁ অকণমান এইফালে আহাচোন তুমি। নব, কি হ'ল? তুমি ইমান খঙত আছা যে? আৰু আমাৰ ঘৰলৈ কোনোবা আহিছিলে নেকি বাৰু? মই মাইকী মানুহৰ কোনোবা মাত শুনাৰ নিচিনা লাগিছিলে। আহিছিলে কোনোবা সেই গাঁৱৰ বুঢ়ী মানুহ এজনী। ভাইটি, বৰ ডাঙৰ বদনাম এটা দিছে নহয় তোমাক। নাজানো কোন সঁচা কোন মিছা, কিন্তু মই এইখিনি কথা তোমাক সুধিবই লাগিব। তুমি কোনোবা ৰিম্পী নামৰ ছোৱালীজনী টিউশ্যন কৰিছিলা নেকি? বৌ, মই ৰিম্পী নামৰ ছোৱালীজনী টিউশ্যন কৰিছিলোঁ বাৰু। কি হ'ল বাৰু? ভাইটি, সেই ৰিম্পী নামৰ ছোৱালীজনী আইতাক আহিছিলে। আইতাক আহি পেলাই কি কৈছে জানানে তুমি? মোৰ তোমাৰ আগত ক'বলৈ লাজে লাগিছে। ৰিম্পীৰ পেটত হেনো তোমাৰ সন্তান আছে বোলে। এইবোৰ কথা কিমান সত্য ভাইটি, কিমান সত্য? একদম সঁচা কথা কোৱা কিন্তু। আচলতে ৰিম্পীৰ আইতাকে মিছা কথা কোৱা নাই। মই আচলতে ৰিম্পীৰ লগত কেতিয়া কি হৈ গ'ল এইবোৰ একো তেনেকৈ গমেই নাপালোঁ। আৰু ৰিম্পীক মোৰ ভালো লাগে। আচলতে এইবোৰ কৰিম বুলি ভবাই নাছিলোঁ। মানে কেনেকৈ হৈ গ'ল মই একো নাজানো বৌ। মানে কি ক'ম আৰু, ৰিম্পীৰ পেটত মোৰ সন্তানে আছে বৌ, মোৰ সন্তানে আছে। তেওঁৰ আইতাকে মিছা কথা নাই কোৱা বৌ। কি ভাইটি, তুমি এইবোৰ কি কৰিলা ভাইটি? মই তোমাক লৈ বহুত লাজ পাইছোঁ ভাইটি, বহুত লাজ পাইছোঁ। তুমি এনেকুৱা এটা কাম কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মানুহজনীক মই ইমান বেয়া ব্যৱহাৰ কৰি পেলাই পঠিয়ালোঁ। এতিয়া মই সেই মানুহজনীৰ আগত কেনেকৈ বাৰু মুখ উলিয়াওঁ? আৰু তুমি তোমাৰ নিজৰ ছাত্ৰীৰ লগত এইবোৰ নাপায় ভাইটি, এইবোৰ নাপায় কৰিব। গাঁৱত তোমাৰ ইমান নাম আছে আৰু মানুহে বহুত বিশ্বাসত তোমাক টিউশ্যন দিয়ায়। আৰু তুমি যদি এইবোৰ কাম কৰা কেনেকৈ হ'ব ভাইটি কোৱাচোন? ভাইটি, এতিয়া পিছে কি কৰিম বুলি ভাবিছা তুমি?
গম পাইছোঁ বাৰু বৌ, মই এইটো কাম কৰিব নালাগিছিলে। মই বহুত ডাঙৰ ভুল কাম কৰি দিলোঁ। কিন্তু তাইক মই ভাল পাওঁ বৌ, তাইক মই বহুত ভাল পাওঁ। আৰু ভাল পোৱাত মই একো দুখীয়া ধনী চোৱা নাই। তাই বহুত দুখীয়া ঘৰৰ ছোৱালী বাৰু, এইটো সঁচা কথা। কিন্তু তাইক মই সঁচাকৈ ভাল পাওঁ বৌ। এইবোৰ কথা তোমাক ককাই গম পালে কি কৰিব তুমি জানানে? এইবোৰ ককাই গম নোপোৱা আগতে যোৱা, মোৰ মোৰ সেই টকা আছে, তাৰ পৰা টকা কেইটামান লৈ ডক্টৰৰ ওচৰত এবৰ্চন কৰিবলৈ দিয়াকে যোৱা। বৌ, এবৰ্চন নকৰাও নেকি বৌ? মই ভাবিছোঁ তাইক মই বিয়া পাতিয়ে লৈ আহোঁ বুলি। কি তুমি তাইক বিয়া পাতিম বুলি কৈছা যে? ইমান দুখীয়া ঘৰৰ ছোৱালী তোমাক দাদাই কেতিয়াও আনিব নিদিয়ে ভাইটি। তুমি জানাই তোমাৰ কাৰণে দাদাই বহুত ধনী ধনী ঘৰৰ ছোৱালী চাই আছে, আৰু তোমাৰ বহুত নামো আছে, তোমাক বহুতে চিনিও পায়। আৰু তুমি যদি ইমান দুখীয়া ঘৰৰ ছোৱালী আনা, তোমাৰ ইজ্জত ক'ত থাকিব? মোৰ ঘৰৰ ইজ্জত ক'ত থাকিব? হা ভাইটি, তুমি এইবোৰ কি ক'বলৈ লৈছা? এইবোৰ একো বিয়া চিয়া পাতিব নালাগে। যোৱা, সিহঁতি ইনো দুখীয়া মানুহ, সিহঁতক ইনো টকাহে লাগে। টকা কেইটামান দি পেলাই ডক্টৰৰ ওচৰত এবৰ্চন কৰিবলৈ দিয়াগে যোৱা। আৰু কেইদিনমানৰ কাৰণে তুমি ইয়াৰ পৰা ক'ৰবাত গুচি যাবাগে। কথাবোৰ যেতিয়া হাম কাটিব তেতিয়া তুমি আকৌ গুচি আহিবা। নাই নাই বৌ, মই এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ। মই ৰিম্পিৰ লগত এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ। যদি তোমালোকে মোক তাইক আনিবলৈ নিদিয়াও, মই তেতিয়াও তাইকে আনিম। দৰকাৰ হ'লে মই এইখন ঘৰতে নাথাকোঁ বৌ, মই দৰকাৰ হ'লে বেলেগকৈ থাকিম। কিন্তু তাইক মই কেতিয়াও এনেকুৱা ধোকা দিব নোৱাৰোঁ বৌ, ধোকা দিব নোৱাৰোঁ। তাইক মই সঁচাকৈ বহুত ভাল পাওঁ। মানুহৰ ভাল পোৱাত ধনী দুখীয়া বুলি একো নাই বৌ। আজিকালি ধনী ধনী ঘৰৰ মানুহবোৰে দেখিছাই নহয় কেনেকুৱা কেনেকুৱা কি কাম কৰে। নিউজত এইবোৰ চব ওলাই আছে। তাতছে মই এইক চিনিও পাওঁ আৰু ভালকৈ জানো। আৰু তাই মোৰ ছাত্ৰী, তাইক মই বহুত ভাল পাওঁ বৌ, সেইকাৰণে মই তাইকে বিয়া পাতিম। নাজানো আৰু যি কৰা কৰি থাকা। তোমাৰ মূৰত কি খেলাই আছে ভগৱানে জানে। পিছত যদি ঘৰত যিকোনো পৰিস্থিতি হয় নহয়, মই কিন্তু কাৰো ফালে একো মাত পাতিব নোৱাৰো, কৈ দিছো মই এতিয়াই। হ'ব দিয়া বৌ, মই সকলোবোৰ দাদাৰ লগত কথা পাতি ল'ম। দাদাক মই ভালকৈ বুজাম আৰু সি নিশ্চয় মোৰ কথাবোৰ বুজি পাব। আৰু এতিয়া মই ৰিম্পিহঁতৰ ঘৰলৈ যাওঁ বৌ। মই ইমান এটা বেয়া কাম কৰি এনেকৈ লুকাই থকাটো বা পলাই থকাটো ভাল কথা হোৱা নাই। কাৰণ তাইৰ পেটত মোৰ সন্তান আছে, তাইক মই কেতিয়াও দুখত থাকিবলৈ দিব নোৱাৰোঁ। তাই যিমান ভুল আছে সমানে মোৰো সিমানেই ভুল আছে বৌ। আৰু ভাবিছোঁ মই সেইকাৰণে ৰিম্পিহঁতৰ ঘৰলৈ গৈ সকলোবোৰ কথা বতৰা পাতি দিন বাৰ এটা চাই তাইক মই সোনকালে মোৰ নিজৰ কৰি ল'ম। নাজানো আৰু মই যি ভাল দেখা তাকে কৰা। ইমান এটা ডাঙৰ কাম কৰিবা তুমি ভাইটি, মই কেতিয়াও ভবা নাছিলো। লোকৰ মানুহজনী আহি পেলাই ঘৰতে ধমক দি থৈ গৈছেহি। চিচি ভাইটি, সঁচাকৈ দেই বৰ লাজ পাইছো মই তোমাক লৈ। বৌ, তুমি মোক বেয়া নাপাবা। আচলতে কেনেকৈ কি হ'ল ময়ো নাজানো বৌ। মই এতিয়া যাওঁ, ৰিম্পিহঁতৰ ঘৰলৈ যাওঁ। সকলোবোৰ কথা ভালদৰে পাতোঁগৈ। তাইও চাগে কিমান টেনশ্যনত আছে ঠিকান নাই। মা, মই জানিছিলোৱে আপুনি যে এনেকেই গুবুত আহিব লাগিব বুলি। মা, মই কেলৈ কোৱা নাই জানো? ধনী ধনী মানুহবোৰৰ কথাই বেলেগো। আমাৰ দুখীয়া মানুহখিনিৰ নিচিনা কেতিয়াও নহয় সিহঁতি। আমাক অকল সিহঁতি ব্যৱহাৰহে কৰে। মা, এতিয়া আৰু বেলেগ উপায় একো নাই। কি কৰোঁ বাৰু মা, কি কৰোঁ? ৰচোন বোৱাৰী, ভাগি নপৰিবি ৰ। মই কিবা এটা কৰিবই লাগিব, কিবা এটা কৰিব লাগিব। এনেকৈ সিহঁতি দুখ কৰি কৰি এনেকৈ কেতিয়াও হাৰি যাব নোৱাৰে। আমি দুখীয়া মানুহ কাৰণে একো মাত মাতিব নোৱাৰো বুলি ভাবে নেকি সিহঁতি? ইয়াৰ ব্যৱস্থা মই ল'মেই বোৱাৰী, মই ল'মেই। মোৰ ছোৱালীজনীক, মোৰ নাতিজনীক মই ন্যায় দিমেই। তই চিন্তা নকৰিবি বোৱাৰী, চিন্তা নকৰিবি। মোৰ একোৱে উপায় নাই অ' মা, একোৱে উপায় নাই। কি কৰোঁ মই একো ভাবি পোৱা নাই। আপুনি সেই দিগন্তক আপুনি লগ নাপালে নেকি মা? তাক লগ নাপালে নেকি? লগ নাপালে মানে সি ভিতৰতে বোলে টিউশ্যন কৰি আছিলে। বোৱাৰীজনী যি ছাৰো মুখখন একদম টেপে টেপে চলাইছে। নিজৰ একেবাৰে দেউৰকক দুখে নিদিলে, দিগন্তক মাতি নিদিলে বাৰু। আৰু মোক দম দি পেলাই ঘৰৰ পৰা উলিয়াই পঠিয়ালে। কিন্তু মই মনে মনে ওলাই আহিলোঁ। ইয়াৰ মানে এইটো নহয় যে কি আমি হাৰি গ'লোঁ। ইয়াৰ ব্যৱস্থা মই ল'মেই, ইয়াৰ ব্যৱস্থা মই ল'ম। ৰিম্পী খুৰী, ঘৰত আছানে আপোনালোক? এইটো পৰত আকৌ কোন আহিলে? মানুহ এটা আহিলেও কথা চথা পাতিবলৈ মন নোযোৱা হৈছে। কোন আহিছানো? ভিতৰলৈকে সোমাই আহাচোন। দিগন্ত, তুমি? খুৰী, মই আহিছোঁ। আইতা, আপুনি আমাৰ ঘৰলৈ গৈছিলে বুলি মোক বৌয়ে কৈছিলে। বৌয়ে আপোনাক যিখিনি ব্যৱহাৰ কৰিলে তাৰ কাৰণে মোক মাফ কৰি দিব, মাফ কৰি দিব। আচলতে বৌয়ে একো গম পোৱা নাছিলে যে, সেইটো কাৰণে এনেকৈ কৈছিলে। বৌৰ গাতো একো দুখ নাই। আচলতে খুৰী, আইতা, মই আপোনালোকক এটা প্ৰস্তাৱ দিবলৈহে আহিছোঁ। আৰু কি প্ৰস্তাৱ দিব লাগিছে দিগন্ত? মোৰ ছোৱালীৰ লগত এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলো। তোমাৰ গাঁৱত ইমান নাম আছে, চবে জানে দিগন্ত মাষ্টৰ বহুত ভাল বুলি। কিন্তু তুমি যে এনেকুৱা স্বভাৱৰ মানুহ মই কেতিয়াও ভবা নাছিলো। তুমি এইবোৰ কৰিবলৈ তুমি মোৰ ছোৱালীজনীহে পালা। মোৰ ছোৱালীজনীহে পালা। দেখিছাই, কেও কিছু নাই আৰু মোৰ কোনো তাই বাদে। কি তাইক যে তুমি এনেকুৱা কৰিবা মই কেতিয়াও ভবা নাছিলো, কেতিয়াও ভবা নাছিলো। তোমাক যে মই সঁচাকৈ কি ক'ম মই একো ভাবি পোৱা নাই অ' দিগন্ত, একো ভাবি পোৱা নাই। খুৰী, আপোনাৰ যিমান মন যায় মোক সিমান গালি পৰক। এইখিনি আপোনাৰ অধিকাৰ, কাৰণ মই আপোনাৰ ছোৱালীজনীৰ লগত এনেকুৱা কেতিয়াও কৰিব নালাগিছিলে। পিছে মোৰ প্ৰস্তাৱটো হৈছে যে ৰিম্পীক মই বিয়া পাতিব খোজোঁ। কি সঁচাকৈ কৈছানে দিগন্ত? তুমি সঁচাকৈ বিয়া পাতিবানে আমাৰ নাতিজনীক?
আইতা মই সঁচাকৈ কৈছোঁ ৰিম্পীক মই বহুত ভাল পাওঁ আৰু ৰিম্পীও মোক ভাল পায় হয়তো চাগে আপোনালোকক এইখিনি কথা তাই নাই কোৱা আৰু ভয়তে চাগে নাই কোৱা চাগে কিন্তু ৰিম্পীও মোক বহুত ভাল পায় আমাৰ ভাল পোৱা বহুত দিনেই হ'ল ঘৰত ক'বলৈহে তাই ভয় কৰি আছিলে আৰু ময়ো ভয় কৰি আছিলোঁ পিছে এনেকুৱা এটা যেতিয়া হৈ গ'ল এতিয়াতো আৰু উপায় নাই মই সেইকাৰণে ৰিম্পীক বিয়া পাতিব খোজোঁ আৰু অতি সোনকালে তাইক মই নিজৰ কৰি লৈ যাম দিগন্ত তোমাৰ প্ৰস্তাৱটো শুনি সঁচাকৈ বহুত ভাল লাগিছে এতিয়া আৰু ৰিম্পীক বিয়া নপতাৰ বাদে বেলেগ উপায় একোৱেই নাই কাৰণ গাঁৱৰ মানুহবোৰে এতিয়ালৈকে গম পোৱা নাই কিন্তু যেতিয়া গম পাব আমাক সকলোৱে লেলে চেচে কৰিব তুমি হয়তো আমাৰ ঘৰৰ অৱস্থা পাতিবোৰ দেখিছাই তোমাক এই প্ৰস্তাৱটিৰ কাৰণে বহুত বহুত ধন্যবাদ ৰবা মই ৰিম্পীক মাতি দিছোঁ ৰিম্পী ৰিম্পী চাওঁ এইফালে আছোন আইতা মোক মাতিব নালাগে দিগন্ত আহিছে তই যে দিগন্তক অত দিনৰ পৰা ভাল পাই আছ এয়া কথা আমি গমেই পোৱা নাছিলো দিগন্তই কওঁতেহে গম পাওঁ আৰু দিগন্তই তোক নিজৰ কৰি লৈ যাব বোলে অতি সোনকালে আইতা দিগন্ত ছাৰক আচলতে ময়ো ভালেই পাওঁ আপোনালোকক ক'বলৈহে ভয় লাগিছিলে মোৰ হ'ব দে এতিয়া ভয় চয় কৰিব নালাগে দিগন্তই তোক সোনকালে বিয়া পাতি লৈ যাম বুলি কৈছে তহঁতৰ এইটো যোৰা যাতে সদায় ভালে কুশলে থাকক তাই কামনা কৰিম ভগৱানৰ ওচৰত আইতা খুৰী আপোনালোকে অকণো চিন্তা নকৰিব ৰিম্পীক মই সদায় ভালে কুশলে ৰাখিম আৰু বহুত সুখত ৰাখিম মোৰ ছোৱালীজনী সদায় মই ভালে থকাটো বিচাৰোঁ সদায় যাতে ভালে থাকা তোমালোক